ওচৰৰ ৰাজ্য ইছৰাইলক শত্ৰুৱে বন্দী কৰি কলৈ লৈ যাব বুলি জনাই দিয়া হৈছিল। কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। বাটত ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন আজি সপিলো যিছু তোমাৰে কাষ। প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত, চলিম তোমাৰে পথ। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিশা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই মিশা ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই মিশা ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে এই তিনিটা কথা তেওঁৰ লোকসমূহৰ পৰা বিচাৰে।
প্ৰথমতে তেওঁৰ বিশ্বাসীজনে ন্যায্য কাম কৰিব লাগে অৰ্থাৎ ঈশ্বৰৰ আগত উপস্থাপন কৰিবলৈ আমাৰ এটা ধাৰ্মিকতা থাকিব লাগিব আমি এজন ধাৰ্মিক ব্যক্তি হ'ব লাগিব আমাৰ সতীৰ্থ মানুহৰ লগত আমাৰ আচাৰ ব্যৱহাৰত আমি ন্যায়পৰায়ণ হ'ব লাগে আমি সৎ আৰু সত্য হ'ব লাগে দ্বিতীয়তে আমি দয়া আৰু প্ৰেম কৰা লোক হ'ব লাগিব আমি কেৱল ঈশ্বৰৰ দয়াক প্ৰেম কৰাই নহয় আনৰ লগত নিজৰ ব্যৱহাৰ ক্ষেত্ৰতো আমি দয়ালু হ'ব লাগে আৰু তৃতীয়তে আমি আমাৰ ঈশ্বৰৰ লগত নম্ৰভাৱে চলিব লাগে এই কথাটো ইছৰাইল জাতিৰ পৰা ঈশ্বৰে বিচাৰিছিল কিন্তু তেওঁলোক ব্যৰ্থ হৈছিল তেওঁলোকে অনবৰতে পাপ আচৰণহে কৰি চলিছিল বাবেই ঈশ্বৰে তেওঁলোকক দণ্ড দিবলৈ উদ্যত হৈছিল মিখাই তেওঁৰ ভৱিষ্যতবাণীসমূহ বহুলাংহে চহৰসমূহলৈ নিৰ্দেশিত কৰি অহা আমি দেখিবলৈ পাওঁ তেওঁৰ লেখাৰ পৰা তেওঁ যে এজন অতি আধুনিক সাহিত্যিক সেই কথা প্ৰকাশ পায় তেওঁ জ্ঞানী আছিল তেওঁ সমাজৰ উচ্চ স্তৰৰ লোক আছিল আন ভাৱবাদীৰ দৰে মিখাও ঈশ্বৰৰ মানুহ আছিল কিন্তু তেওঁ বিশেষভাৱে ইছৰাইলৰ নগৰলৈ সম্বোধন কৰি কান্দিছে এই জাতিটোৰ ওপৰলৈ ঈশ্বৰৰ সুদবিচাৰ দণ্ড আহি আছে বুলি মিখাই জনাই দিছিল মিখাই কৈছে প্ৰজ্ঞাৰ মানুহজনে অৰ্থাৎ সেই সময়ৰ যিজনে ঈশ্বৰক বিশ্বাস কৰিছিল আৰু যিজনে শুনিব তেন্তে জাতিটোৰ ওপৰত বিচাৰ আহি আছে বুলি চিনি পাব আৰু সেই অনুসৰি কাম কৰিব সেইজন এজন জ্ঞানী মানুহ যিয়ে ঈশ্বৰৰ এনে ব্যৱহাৰ দেখে যিয়ে তেওঁৰ ধাৰ্মিক চৰিত্ৰ প্ৰকাশ কৰে আৰু লগতে এই কথাটো দেখে যে তেওঁ দীৰ্ঘ সহিষ্ণু ধৈৰ্যশীল আৰু ক্ষমাশীল কিন্তু ঈশ্বৰে শাস্তিও দিয়ে জাতিটোত পাপ আছিল আৰু মিখাই এই পাপবোৰ বিশেষভাৱে প্ৰকাশ কৰিবলৈ ওলাইছে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে যোৱা অনুষ্ঠানত আমি এই মিখা পুস্তকখনৰ 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈকে আলোচনা আগবঢ়াইছিলোঁ নহয়নে বাৰু গতিকে আজিৰ অনুষ্ঠানত আমি এই মিখা পুস্তকখনৰ 6 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ প্ৰিয় শ্ৰোতা আমি যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ হয়তো আপোনাৰ থুলমূলকৈ মনত আছে ঈশ্বৰে আচলতে মানুহৰ পৰা কি বিচাৰে সেইটো মিখা ভাৱবাদীয়ে দেখুৱালে মানুহে ন্যায় কাৰ্য কৰা দয়াক প্ৰেম কৰা আৰু নম্ৰভাৱে চলাটো ঈশ্বৰে বিচাৰে কিন্তু এইখিনি কথা মানুহৰ বাবে আচলতে সম্ভৱপৰ নহয় কাৰণ আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে ঈশ্বৰে মানুহৰ পৰা ধাৰ্মিকতা বিচাৰে কিন্তু ধাৰ্মিক কোনো নাই এজনো নাই গীতমালা 14 নম্বৰ গীতৰ 1 পৰা 3 নম্বৰ পদলৈকে পাঠ কৰিলে আমি এনেদৰে পাওঁ অজ্ঞানে নিজ মনতে ভাবে ঈশ্বৰ নাই সিহঁত ভ্ৰষ্ট হ'ল সিহঁতে ঘিনলগীয়া কৰ্ম কৰিছে সিহঁতৰ কোনেও সৎকৰ্ম নকৰিলে বিবেচক কোনো আছে কি নাই ঈশ্বৰক বিচাৰোতা কোনো আছে কি নাই তাক জানিবৰ নিমিত্তে জিহুৱাই স্বৰ্গৰ পৰা মনুষ্য সন্তানবিলাকলৈ চালে সিহঁত সকলো অপথে গ'ল সিহঁত সকলোৱেই কলংকিত হ'ল সৎকৰ্ম কৰোতা কোনো নাই এজনো নাই এৰা মানুহৰ এই অৱস্থা মানুহে ঈশ্বৰৰ আগত একো আগবঢ়াব নোৱাৰে কাৰণ আগবঢ়াবলৈ মানুহৰ একো ধাৰ্মিকতা নাই কিন্তু যীশুখ্ৰীষ্টৰ ধাৰ্মিকতাই মানুহৰ ধাৰ্মিকতা হ'ব পাৰে আৰু একমাত্ৰ সেইটোৱেই উপায় আমাৰ আগত ঈশ্বৰে ৰাখিছে বাইবেলত এনেদৰে লিখা আছে ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদটো পঢ়ি দিছোঁ সেই যীশু আমাৰ অপৰাধৰ নিমিত্তে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল সেই যীশুক আমাৰ ধাৰ্মিকতাৰ অৰ্থে কবৰৰ পৰা পুনৰুত্থিত কৰা হ'ল সেই পুনৰুত্থিত যীশুৰ ধাৰ্মিকতাই আজি মানুহৰ ধাৰ্মিকতা হ'ব পাৰে যদিহে মানুহে তেওঁক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি সেই ধাৰ্মিকতা গ্ৰহণ কৰে এৰা মানুহে ন্যায় কাৰ্য কৰা দয়াক প্ৰেম কৰা আৰু নম্ৰভাৱে চলাটো ঈশ্বৰে বিচাৰে এইখিনি কথা সম্ভৱপৰ হয় একমাত্ৰ ঈশ্বৰৰ শক্তিতহে মানুহে নিজৰ চেষ্টাৰে নোৱাৰে সেই কথা
যোৱা অনুষ্ঠানত আমি ভালদৰে চালোঁ আৰু আমি এই বুলিও উল্লেখ কৰিছিলোঁ যে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নতুন জন্ম লাভ কৰি নতুন প্ৰকৃতি লাভ কৰা মানুহৰ জীৱনতহে পবিত্ৰ আত্মাই এই ফলবোৰ উৎপন্ন কৰিব পাৰে। ঈশ্বৰে মানুহৰ পৰা কি বিচাৰে সেইটো মিশা ভাৱবাদীয়ে ইছৰাইলীয় লোকবিলাকক জনোৱাৰ পাছত এতিয়া মিশা ভাৱবাদীয়ে তেওঁলোকক দেখুৱাব তেওঁলোক এই বিষয়ত কিমান বিফল হৈছে সেই কথা। অৰ্থাৎ সেই ইছৰাইলীয় লোকবিলাকে জানি বুজি স্বইচ্ছাই পাপ কৰি থকা কাৰণে ঈশ্বৰে তেওঁলোকক শাস্তি বিহিব। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম মিশা ভাৱবাদীৰ পুস্তকৰ পৰা 6 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। যদিহে আপোনাৰ লগত বাইবেল আছে চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। মিশা 6 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। জিহুৱাই বৰ মাতেৰে নগৰখনক কথা কৈছে, আৰু জ্ঞানীজনে তোমাৰ নাম মানিব। তোমালোকে দণ্ডদালিলৈ আৰু তাক নিৰূপণ কৰা জনালৈ মন দিয়া। জিহুৱাই বৰ মাতেৰে নগৰখনক কথা কৈছে। আমি এই কথাটো দেখিছোঁ যে মিশাই বিশেষভাৱে নগৰীয়া অঞ্চলৰ প্ৰতি সম্বোধন কৰি তেওঁৰ ভাৱবাণী ঘোষণা কৰি আছিল। তেওঁৰ লিখনিৰ পৰা এইটো প্ৰকাশ পায় যে তেওঁ যথেষ্ট আধুনিক লিখক আছিল। তেওঁ শিক্ষিত শ্ৰেণীৰ লোক আছিল। তেওঁ সমাজৰ উচ্চ শ্ৰেণীৰ অন্তৰ্ভুক্ত আছিল। অৰ্থাৎ তেওঁ আমোছ ভাৱবাদীৰ বিপৰীত আছিল। আমোছ ভাৱবাদীয়ে এই বুলিহে কৈছিল, মই কোনো ভাৱবাদী নহয়, মই ডিমৰু গছৰ আপডাল কৰোঁতা মাত্ৰ, মই খেতি বাতিত সহায় কৰোঁতা মানুহ মাত্ৰ, মই গাঁৱলীয়া মানুহ, এতিয়া মাত্ৰ চহৰলৈ আহিছোঁ। কিন্তু আমোছ ঈশ্বৰৰ লোক আছিল। মিশাও ঈশ্বৰৰ লোক আছিল, কিন্তু আমোছতকৈ বেলেগ ধৰণৰ মানুহ আছিল। মিশাই নগৰবোৰক উদ্দেশ্য কৰি কথাবোৰ ক'ব ধৰিছে। জ্ঞানীজনে তোমাৰ নাম মানিব। তোমালোকে দণ্ডদালিলৈ আৰু তাক নিৰূপণ কৰা জনালৈ মন দিয়া। দণ্ডদালি মানে ঈশ্বৰৰ সুধবিচাৰৰ দণ্ড। গীতমালাৰ 2 নম্বৰ গীতত আমি এই বুলি পঢ়িবলৈ পাওঁ, তুমি সিহঁতক লোহাৰ দণ্ডেৰে ভাঙিবা, কুমাৰৰ পাত্ৰৰ দৰে তুমি সিহঁতক দুখৰ কৰিবা। গীতমালা 2 নম্বৰ গীতৰ 9 নম্বৰ পদ। দণ্ডদালে প্ৰতিনিধিত্ব কৰে ঈশ্বৰৰ পৰা অহা শাস্তি বিচাৰ দণ্ডক। ইছৰাইল দেশখনৰ ওপৰলৈ শাস্তি নামি আহিব ধৰিছিল। জ্ঞানীজনে মানে যি মানুহে সেই দিনত ঈশ্বৰক বিশ্বাস কৰিব তেওঁৰ কথা শুনিব। সেই শাস্তি ঈশ্বৰৰ পৰা অহা বুলি বুজিব আৰু সেই অনুসাৰে কাম কৰিব। ঈশ্বৰৰ মাত ডাঙৰ হৈছে আৰু তেওঁ সুধবিচাৰৰ ৰায় দি কথা কৈছে। সেইজনেই জ্ঞানী মানুহ যিজনে ঈশ্বৰৰ কামবোৰ চিনি পায়, যি কামৰ মাজেদি ঈশ্বৰৰ ধাৰ্মিক আৰু ন্যায়বান চৰিত্ৰ প্ৰকাশ পায়, আৰু তেওঁ যে দীৰ্ঘসহিষ্ণু, ধৈৰ্যশীল, অপৰাধ ক্ষমা কৰোঁতা, সেই কথাবোৰো প্ৰকাশ পায়। কিন্তু ঈশ্বৰে শাস্তিও দিয়ে। আৰু দণ্ডদালি হৈছে তেওঁ বিচাৰক হিচাপে বিচাৰ কৰাৰ প্ৰতীক। জাতিটোৰ মাজত তেতিয়াও পাপ আছিল, আৰু মিশাই এতিয়া এই পাপবোৰৰ কথা বিশেষভাৱে মন কৰিবলগীয়া ধৰণে প্ৰকাশ কৰিব। তেওঁ সেই পাপবোৰ স্পষ্টভাৱে দেখুৱাই দিব। আহক 10 নম্বৰ পদটো চাওঁ। মিশা 6 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। দুষ্টৰ ঘৰত দুষ্টতাৰ ধন আৰু কম পৰিমাণৰ ঘিনলগীয়া ঐফা এতিয়াও আছেনে? দুষ্টতাৰ ধন মানে তেওঁলোকে অন্যায় অধাৰ্মিকভাৱে যি ধন আহৰণ কৰিছে সেই ধনৰ কথা ইয়াত উল্লেখ কৰা হৈছে। 11 নম্বৰ পদ। অন্যায় পাল্লাৰে আৰু প্ৰবঞ্চক ডগাৰ থৈলাৰে মই নিৰ্দোষী হ'মনে?
মানুহবোৰৰ মাজৰ বহুতো মানুহ মন্দিৰলৈ উপাসনাৰ বাবেও আহিছিল। বলি আগবঢ়াবলৈ লগত বলি লৈ আহিছিল। বাহ্যিক ৰীতি-নীতি আদি পালন কৰিছিল। আৰু তেওঁলোকে কৈছিল যে তেওঁলোকে ন্যায় আচৰণ কৰিছে আৰু দয়াক প্ৰেম কৰিছে। কিন্তু সপ্তাহটোৰ বাকী দিনকেইটাত তেওঁলোকে কি কৰিছিল? ঈশ্বৰে কৈছে, অন্যায় পাল্লাৰে আৰু প্ৰবঞ্চক ডগাৰ থৈলাৰে মই নিৰ্দোষী হ'মনে? আমি এটা কথা ক'ব পাৰোঁ যে সেই সময়ৰ মাংস বিকুতাবিলাকে মাংস বুলি নিজৰ বুঢ়া আঙুলিকে জুখিছিল আৰু সেই বুঢ়া আঙুলিৰে অনেকক ঠগাইছিল। ব্যৱসায় কৰা লোকবিলাক তেওঁলোকৰ ব্যৱসায়ত অসাধু আছিল। ঈশ্বৰে কৈছে প্ৰবঞ্চক ডগাৰে থৈলাৰ কথা, অৰ্থাৎ তেওঁলোক অতিশয় প্ৰবঞ্চক আছিল। তেওঁলোকৰ মনত কেৱল কুবুদ্ধি। তেওঁলোক আছিল লোভী আৰু অতিপাত খকুৱা। তথাপি তেওঁলোকে নিজক ধাৰ্মিক লোক যেন দেখুৱাই ভাল পাইছিল। এতিয়া 12 নম্বৰ পদটো পঢ়ি দিছোঁ। সেই নগৰৰ ধনীবোৰ অত্যাচাৰেৰে পৰিপূৰ্ণ। তাৰ নিবাসীবোৰে মিছা কথা কয় আৰু সিহঁতৰ মুখত চল কৰা জিভা আছে। ধনী লোকবিলাকে হিংসাত্মক কাম কৰিছিল, মিছা কথা কৈছিল। চল কপট তেওঁলোকৰ স্বভাৱ আছিল। তেওঁলোকৰ কথাত একো বিশ্বাস নাছিল। প্ৰিয় শ্ৰোতা, এয়া বাৰু আমাৰ আজিৰ সমাজখনৰো ছবি নহয়নে? আমি বাস কৰি থকা নিজৰ নিজৰ সুন্দৰ ঠাইবোৰৰো ছবি এনেকুৱাই নহয়নে বাৰু? আজি আমি আনকি সংবাদ মাধ্যমকো বিশ্বাস কৰিব নোৱাৰা হৈছোঁ। আমি সমাজৰ নেতাবোৰকো বিশ্বাসত ল'ব নোৱাৰা হৈছোঁ, লাগিলে তেওঁলোকৰ তথাকথিত মতাদৰ্শ যিয়েই নহওক কিয়। আজি আচলতে আমি কোনো এজন ব্যৱসায়ীকেই বিশ্বাসত ল'বলৈ টান পোৱা হৈছোঁ। আনকি আমাৰ সুৰক্ষা প্ৰতিৰক্ষাৰ দায়িত্বত থকা সকলৰ ওপৰতো বিশ্বাস ৰাখিবলৈ টান হৈ পৰিছে। আচলতে আমি আজি এনেকুৱা এখন পৃথিৱীত বাস কৰি আছোঁ, য'ত আমাৰ দৰে সৰু মানুহবোৰ যথেষ্ট বিমূৰত পৰিছে। কাক বিশ্বাস কৰিম আমি নাজানো। মিশা ভাৱবাদীৰ দিনত ইছৰাইল জাতিৰ অৱস্থাও এনেকুৱাই আছিল। আৰু ঈশ্বৰে সেই কথাত অনুমোদন জনোৱা নাছিল। আৰু আচলতে জাতিটো ধ্বংস হোৱাৰ আৰু জাতিটোৰ ওপৰলৈ ঈশ্বৰৰ দণ্ড নামি অহাৰ ইও এটা কাৰণ। উদাহৰণস্বৰূপে আমি পশ্চিমীয়া দেশৰ সকলোতকৈ উন্নত দেশখনৰ কথাই ক'ব পাৰোঁ। সেই দেশখনৰ কথা কিন্তু বাইবেলত উল্লেখ নাই। আৰু বহুতো বাইবেল পণ্ডিতে বিশ্বাস কৰে যে সেই দেশখনৰ যি প্ৰতিপত্তি, সেই প্ৰতিপত্তি নোহোৱা হ'ব। গোটেই পৃথিৱীতে দপদপাই থকা যি ক্ষমতা তেওঁলোকৰ আছে, সেইবোৰ নোহোৱা হ'ব। সেই দেশ আজি খুব ধনী। সেই দেশৰ মানুহবোৰ লাহ-বিলাহ, ভোগ-বিলাসত আজি মত্ত হৈ চলিছে। কিন্তু দেশ হিচাপে তেওঁলোক যে ঈশ্বৰলৈ ঘূৰিব লাগে, সকলোবোৰ কথাত যে ঈশ্বৰক আগস্থান দিবলৈ শিকিব লাগে, সেই বিষয়ে কোনো জনমত নাই। গতিকে আজি উন্নত অৱস্থাত থাকি একেবাৰে মজগুল হৈ থকা সেই দেশখনৰ ওপৰলৈ ঈশ্বৰৰ সুধবিচাৰ সোনকালেই নামি আহিব বুলি বহুতো পণ্ডিতে বিশ্বাস কৰে। বহুতো মানুহে তেনেদৰে ভাবে আৰু মনৰ শংকা প্ৰকাশ কৰে। প্ৰিয় শ্ৰোতা, ঠিক একেধৰণৰ অৱস্থাত আছিল সেই মিশা ভাৱবাদীৰ দিনৰ উত্তৰ ইছৰাইল ৰাজ্যৰ, আৰু তেওঁলোকৰ ওপৰলৈ নামি আহিছিল ঈশ্বৰৰ সুধবিচাৰ দণ্ড। যদিও তেওঁলোকে জাতি হিচাপে ঈশ্বৰৰ মনোনীত জাতি আছিল, তথাপিও ঈশ্বৰে তেওঁলোকক শাস্তি দিছিল। এতিয়া 13 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াত এইদৰে লিখা আছে,
এই হেতুকে ময়ো সাংঘাতিক আঘাতেৰে তোমাক আঘাত কৰিলোঁ। তোমাৰ পাপবোৰৰ কাৰণে মই তোমাক ধ্বংস কৰিলোঁ। তোমাৰ পাপবোৰৰ কাৰণে মই তোমাক ধ্বংস কৰিলোঁ। অৰ্থাৎ এই কথাখিনি আমাৰ বৰ্তমান যুগৰ আজিৰ এই পৰিস্থিতিৰ লগত খাপ খুৱাই ঈশ্বৰে এনেদৰে কোৱা বুলিও আমি ক'ব পাৰোঁ। আজি ঈশ্বৰে আমাক এনেদৰে কৈ থকা বুলিও ক'ব পাৰোঁ। প্ৰথমতে মই তোমালোকৰ পৰা তেলবিলাক কাঢ়ি লৈ যাম। তোমালোকৰ তেলৰ নাটনি হ'ব। কিন্তু তথাপিতো তোমালোকে মোলৈ নুঘূৰা আৰু তোমালোকৰ পৰা তেল কাঢ়ি নিয়াতেই মই ক্ষান্ত নহ'ম। তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ মাজত বহুতো বস্তুৰ নাটনি হ'ব। তাৰ পাছতহে তোমালোকক মই কৰা সুধবিচাৰ সম্পূৰ্ণ হ'ব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে পৰ্যায়ক্ৰমে এটাৰ পাছত এটাকৈ বিভিন্ন ধৰণে শাস্তি প্ৰদান কৰি থাকে। আজিও সেই কথাটো আমি মন কৰা উচিত। এতিয়া 14 নম্বৰ পদৰ পৰা চাওঁ হওক। মিখা 6 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। তুমি খাবলৈ পাবা, কিন্তু তৃপ্ত নহবা। তোমাৰ পেট খালী থাকিব। তুমি স্থানান্তৰ কৰিবা, কিন্তু একো ৰক্ষা কৰিব নোৱাৰিবা। যি ৰক্ষা কৰিবা তাক মই তৰোৱালক সোধাই দিম। এই কথাখিনি আমি এনেদৰেও ক'ব পাৰোঁ। ঈশ্বৰে যেন কৈ আছে, তোমালোকে এতিয়া যিবিলাক বস্তু উপভোগ কৰি আছা, সেইবিলাক বস্তু আৰু তোমালোকে উপভোগ কৰিবলৈ নাপাবা। এতিয়া তোমালোকৰ যি লাহ বিলাহৰ সুন্দৰ সুন্দৰ বস্তুবোৰ আছে, সেইবোৰ আৰু তোমালোকে উপভোগ কৰিবলৈ নাপাবা। সেইবোৰ তোমালোকৰ পৰা কাঢ়ি লৈ যোৱা হ'ব। সেই সকলোবোৰ তোমালোকে হেৰুৱাব লগা হ'ব। বয় বস্তুৰ আকাল হ'ব। দুৰ্ভিক্ষৰ সময়ো আহিব। তোমালোকৰ যিবোৰ সা সম্পত্তি আছে, সেই সা সম্পত্তিবিলাক কোনো নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰিবলৈ তোমালোকে প্ৰচেষ্টা চলাই লাভ নহ'ব। কাৰণ তেনে প্ৰচেষ্টা ব্যৰ্থ হ'ব। তোমালোকৰ শত্ৰুবোৰ আহি সেই সকলো সা সম্পত্তি কাঢ়ি লৈ যাব। তোমালোকে সকলো হেৰুৱাব লগা হ'ব। তোমালোকৰ পৰা সকলো মই কাঢ়ি লৈ যাম। প্ৰিয় শ্ৰোতা, ইছৰাইলবিলাকৰ ক্ষেত্ৰত ঈশ্বৰে সঁচাকৈ এনেকুৱা কৰিছিল। আজি আমিও সাৱধান হ'ব লাগে। 15 নম্বৰ পদ। তুমি কঠীয়া সিঁচিও শস্য দাবলৈ নাপাবা। তুমি জিত গুটি গছকিও তেল ঘঁহিবলৈ নাপাবা, আৰু দ্ৰাক্ষাগুটি গছকিও তাৰ ৰস পান কৰিবলৈ নাপাবা। শত্ৰুবিলাক আহি তেওঁলোকক তেওঁলোকৰ দেশৰ পৰা দেশান্তৰিত কৰিবহি। তেওঁলোকক বন্দী কৰি অচুৰ দেশলৈ লৈ যাব। মিখা ভাৱবাদীয়ে এনেদৰে সেই উত্তৰ ইছৰাইল ৰাজ্যক সাৱধান কৰি আছিল। এনেদৰে ভৱিষ্যতবাণী কৰিছিল যে তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ পৰা সেই অচুৰীয়াবিলাকৰ মাজেৰে সুধবিচাৰ দণ্ড নামি আহিব। সেই শত্ৰু অচুৰীয়াবিলাকে তেওঁলোকক সম্পূৰ্ণৰূপে পৰাস্ত কৰিব আৰু তেওঁলোকক বন্দী কৰি অচুৰ দেশলৈ লৈ যাব। তেওঁলোকৰ সকলো কাঢ়ি ল'ব। ঈশ্বৰে তেওঁলোকক শাস্তি প্ৰদান কৰি ধ্বংস কৰিব খুজিছিল, কিন্তু একেবাৰতে নহয়। তেওঁলোকক লাহে লাহে শাস্তি প্ৰদান কৰিব খুজিছিল। গতিকে তেওঁলোকে মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিবলৈ সুবিধা পাব, সুযোগ পাব। ঈশ্বৰে অলপ অলপকৈ শাস্তি দি, পৰ্যায়ক্ৰমে শাস্তি দি তেওঁলোকক তেনেদৰে মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিবলৈ সুযোগ দিব খুজিছিল। সেই সুবিধা ঈশ্বৰে তেওঁলোকক দিছে, তেওঁলোক সমূলঞ্চে ধ্বংস হোৱাৰ আগতে।
ইয়াৰ পাছৰটো অধ্যায় অধ্যয়ন কৰোঁতে আমি দেখিবলৈ পাম যে ঈশ্বৰে তেওঁলোকক যিকোনো সময়তে ক্ষমা কৰিলেহেঁতেন যদিহে তেওঁলোকে তেওঁলৈ ঘূৰিলেহেঁতেন। কিন্তু তেওঁলোকে মন পালটন নকৰিলে। প্ৰিয় শ্ৰোতা, আমি ঈশ্বৰলৈ ঘূৰিবই লাগিব, মন পালটন কৰিবই লাগিব, কাৰণ ঈশ্বৰে পাপৰ শাস্তি দিবই লাগিব। ইছৰাইলীয়া লোকসকলে তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতি আদি পালনৰ যোগেদি ধৰ্মৰ বাহ্যিকতাটোহে পালন কৰি আহিছিল। কিন্তু ভিতৰে ভিতৰে আন্তৰিকভাৱে তেওঁলোক ঈশ্বৰৰ পৰা বহু দূৰৈত আছিল। তেওঁলোকৰ ব্যৱসায়ৰ লেনদেনবোৰত আছিল অসাধুতা, তেওঁলোকৰ জীৱনবোৰত আছিল অপবিত্ৰতা, সমাজৰ চাৰিওপিনে আছিল উগ্ৰতা, হিংস্ৰতা, চাৰিওপিনে মিথ্যাবাদিতা, ঠগ প্ৰবঞ্চনাৰ পয়োভৰ আছিল। সকলো ধৰণৰ চকুত পৰা পাপেই মানুহবোৰে কৰি আছিল। আৰু মানুহবোৰে এনেদৰে পাপ কৰি থাকিলে কোনো জাতিকেই ঈশ্বৰে আশীৰ্বাদ কৰিব নোৱাৰে, কোনো জাতিকেই শাস্তি নিদিয়াকৈ ঈশ্বৰ থাকিব নোৱাৰে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ সেই বিশেষভাৱে নিৰ্বাচিত জাতি ইছৰাইল জাতিও সাৰি যাব পৰা নাছিল। এৰা পবিত্ৰ ঈশ্বৰৰ হাতত পৰি সাৰি যাবলৈ হ'লে আমি তেওঁৰেই পৰা পবিত্ৰতা গ্ৰহণ কৰিব লাগিব প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে। সেই পবিত্ৰতা আপুনি বাৰু যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিখাই জনাই দিছিল যে ইছৰাইল জাতিৰ পাপৰ বাবে ঈশ্বৰে তেওঁলোকক শাস্তি দিব তেওঁলোকৰ শত্ৰুবোৰৰ যোগেৰে। শত্ৰুৱে তেওঁলোকক পৰাস্ত কৰিব আৰু তেওঁলোকক তেওঁলোকৰ দেশৰ পৰা লৈ যাব বন্দী হিচাপে, তেওঁলোকক অচুৰলৈ লৈ যাব। ঈশ্বৰে অৱশ্যে তেওঁলোকক তেওঁৰ ওচৰলৈ উভতি যোৱাৰ সুযোগ দিব। ঈশ্বৰে তেওঁলোকক যিকোনো সময়তে ক্ষমা কৰিলেহেঁতেন যদিহে তেওঁলোকে তেওঁৰ ওচৰলৈ গ'লহেঁতেন। ইছৰাইলৰ লোকসকলে ধৰ্মৰ বাহ্যিক দিশৰ মাজেৰেহে পাৰ হৈ গৈছিল, কিন্তু আভ্যন্তৰীণভাৱে তেওঁলোক ঈশ্বৰৰ পৰা বহু দূৰত আছিল। তেওঁলোকৰ ব্যৱসায়িক লেনদেনত অসাৰতা আছিল, তেওঁলোকৰ জীৱনত অশুদ্ধি আছিল, হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল, মিছা কথা আৰু প্ৰতাৰণা আছিল, প্ৰতিটো ধৰণৰ প্ৰকাশ্য পাপ কৰা হৈছিল। আৰু এইবোৰ কামত লিপ্ত হোৱা জনগোষ্ঠী বা জাতিক ঈশ্বৰে আশীৰ্বাদ দিব নোৱাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময় আমাক দান কৰিলা তাৰ বাবে বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু বিশ্বাসেৰে প্ৰত্যেককে ল'বলৈ প্ৰভু তুমি সহায় কৰিবা, আৰু যাতে এই বাক্য প্ৰভু তেওঁলোকে নিজৰ জীৱনত লৈ সেইমতে যাতে তেওঁলোকে চলিব পাৰিব, আৰু তুমি অহা দিনলৈ প্ৰভু বাট চাই থাকি তোমাৰ কাৰণে যাতে সদায় তেওঁলোকে আগবাঢ়ি যাব পাৰিব, নিজৰ জীৱন শুদ্ধ পথত পৰিচালিত কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, জিহুদা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আমোছ কি বৃত্তিৰ লোক আছিল? অপশ্যন এ খেতিয়ক, অপশ্যন বি বাণিজ্যিক, অপশ্যন চি চিকিৎসক, অপশ্যন ডি সৈনিক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।